গুড মৰ্ণিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে আমাৰ পচন্দ মতে সকলোখিনি নহয় কিয়। তো বন্ধুসকল, আমি যি ধৰণে বিচাৰোঁ, যি ধৰণে ভাবোঁ, সেই ধৰণে নহয়। আৰু যেতিয়াই নহয় আমাৰ খং উঠে, আমাৰ দুখ লাগে, আমি আঘাত পাওঁ, আমি মানসিকভাৱে ভাঙি পৰোঁ। আৰু তেতিয়াই আমাৰ মনলৈ বিভিন্ন ধৰণৰ নিগেটিভ চিন্তা আহে। কোনোবাই আমাক কিবা কৰিছে নেকি, কোনোবাই আমাক বাধা দিবৰ কাৰণে কিজনী কিবা তন্ত্ৰ মন্ত্ৰ কৰিছে নেকি, নে আমাৰ ভাগ্যতে নাই, এনেকুৱা ধৰণৰ আমাৰ নিগেটিভ চিন্তা আহে। আমি আনক দোষাৰোপ কৰোঁ, আমি ভাগ্যক দোষাৰোপ কৰোঁ। মই যাক ভাল পাইছিলোঁ, যাক মই জীৱন সংগী কৰিম বুলি ভাবিছিলোঁ, তেওঁ মোৰ জীৱনলৈ নাহিলে, তেওঁ মোৰ জীৱনৰ পৰা আঁতৰি গ'ল। মই যেনেকুৱা ধৰণৰ পত্নী বিচাৰিছিলোঁ, মোৰ যেনেকুৱা ধৰণৰ পত্নী হ'ব বুলি ভাবিছিলোঁ, তেনেকুৱা ধৰণৰ পত্নী নহ'ল। মোৰ সন্তান মই যেনেকৈ বিচাৰিছিলোঁ তেনেকৈ মই নাপালোঁ। মই যেনেকুৱা এটা ব্যৱসায় কৰিম বুলি ভাবিছিলোঁ, তেনেকুৱা ব্যৱসায় এটা নহ'লে। মই যেনেকুৱা চাকৰি কৰিম বুলি ভাবিছিলোঁ, তেনেকুৱা চাকৰি এটা নাপালোঁ। ইত্যাদি ইত্যাদি। আমাৰ জীৱনৰ যিকোনো বিষয়, যিকোনো বস্তু আমাৰ পচন্দ মতে যেতিয়া নহয়, আমি বিচৰা ধৰণে যেতিয়া নাপাওঁ, তেতিয়া আমাৰ খং উঠে। আৰু এই খং কিয় উঠে বন্ধুসকল? আমাৰ বিশ্বাস নাই। আমাৰ বিশ্বাস নাই যে আমাৰ ওপৰতো কোনোবা এজন আছে। আমি যাক ঈশ্বৰ বুলি ভাবোঁ, যাক আমি ভগৱান বুলি ভাবোঁ, যাক আমি আল্লাহ বুলি ভাবোঁ, সেই ব্ৰহ্মাণ্ডলৈ, সেই ঈশ্বৰলৈ আমাৰ বিশ্বাস নাই। আৰু বিশ্বাস যে নাই, ইয়াতে প্ৰমাণ। আমি যে সন্দেহ কৰোঁ, আমি বিচৰা ধৰণে কিয় নহয়, আমাৰ পচন্দ মতে কিয় নহয়, সেই মনলৈ যে সেই সন্দেহ ভাৱটো আহে, আমাৰ মনলৈ যে নিগেটিভ ভাৱটো আহে, সেইটোতে প্ৰমাণ যে আমাৰ বিশ্বাস নহয়। আমি যাক ঈশ্বৰ বুলি ভাবোঁ, যাক আল্লাহ বুলি ভাবোঁ, যাক ভগৱান বুলি ভাবোঁ, তেওঁৰ উপস্থিতি আমি বিশ্বাস নকৰোঁ। তেওঁ যে আছে, আমাৰ লগত আছে, আৰু তেওঁৰো কিছুমান পচন্দ আছে, সেইটো আমি বিশ্বাস নকৰোঁ। আমি সদায় নিজৰটো বিচাৰোঁ বন্ধুসকল, হয়নে? আমি সদায় নিজৰটো বিচাৰোঁ যে আমাৰ মতেই সকলো হ'ব লাগে, আমাৰ পচন্দ মতেই সকলো হ'ব লাগে। কিন্তু আমাৰ ভাল চিন্তা কৰিবলৈ যে আমাৰ ওপৰত কোনোবা এজন বহি আছে, সেই কথা আমি বিশ্বাস নকৰোঁ। আমি সদায় এটাই ভাবোঁ যে সকলো বস্তু, আমাৰ জীৱনৰ যিকোনো বস্তু আমাৰ পচন্দ মতেই হওক, মোৰ পত্নী মোৰ পচন্দ মতেই হওক, হয়নে? আমি কিয় কাৰণে আমাৰ পচন্দ মতে বিচাৰোঁ? যে আমাৰ পচন্দ মতে হ'লে মোৰ দৰে হ'ব, মোৰ জীৱন মই যেনেকুৱা বিচাৰিছোঁ তেনেকুৱা হ'লে মোৰ ভাল হ'ব। মই এটাই ভাবোঁ, আমি এটাই ভাবোঁ যে আমাৰ পচন্দ মতে যেতিয়া বস্তুবিলাক হ'ব, তেতিয়া আমাৰ জীৱনত ভাল হ'ব, হয়নে? ধৰক মোৰ পচন্দ মতে যদি পত্নীগৰাকী হয়, তো মোৰ কথা শুনিব, মই যেনেকুৱা বিচাৰোঁ তেনেকুৱাই হ'ব। মোৰ ল'ৰাটো বা মোৰ সন্তান মই যেনেকৈ বিচাৰোঁ তেনেকৈ হ'ব। মই ব্যৱসায় এটা যেনেকুৱা ইচ্ছা তেনেকৈ কৰিব পাৰিম। তো সেইবিলাক কৰিব পাৰিলে কি হ'ব? আমাৰ ভাল হ'ব বুলি ভাবোঁ আমি, হয়নে? যেনেকৈ আমি নিজৰ ভালৰ চিন্তা কৰোঁ, হয়নে? আমি নিজৰ ভালৰ চিন্তা কৰি পেলাই আমি নিজৰ পচন্দৰ বস্তু বিচাৰোঁ, আমাৰ পচন্দ মতে হোৱাটো বিচাৰোঁ। সেইদৰে বন্ধুসকল, আমাৰ ওপৰত যিজন বহি আছে, যাক আমি ঈশ্বৰ বুলি কওঁ, যাক আমি আল্লাহ বুলি কওঁ, যাক আমি ভগৱান বুলি কওঁ, তেওঁ বিচাৰে তেওঁৰ পচন্দ মতেই যাতে হওক, যাতে আমাৰ ভাল হওক, হয়নে? আমি যিখিনি পচন্দ কৰোঁ, সেই পচন্দটো ভুলো হ'ব পাৰে, কিন্তু ঈশ্বৰে যোনটো বিচাৰিব, যোনজন আমাৰ ওপৰত বহি আছে, যিজন ব্ৰহ্মাণ্ড, যি সৃষ্টিকৰ্তা, যি ঈশ্বৰ, যি আল্লাহ, যি ভগৱান, তেওঁৰো পচন্দ থাকে। আৰু তেওঁৰ পচন্দ মতে যেতিয়া আমাৰ জীৱনত বস্তুবিলাক হয় নহয়, তেতিয়াহ'লে কেতিয়াও ভুল নহয়, হয়নে? তো বন্ধুসকল, আমি যিখিনি পচন্দ কৰোঁ, সেই পচন্দ মতে হ'লে নহ'ব। ভগৱানেও পচন্দ কৰিব লাগিব, ঈশ্বৰেও পচন্দ কৰিব লাগিব। কাৰণ ঈশ্বৰে আমাক এই সংসাৰলৈ পঠিয়াইছে। গতিকে ঈশ্বৰৰ দায়িত্ব আছে, ঈশ্বৰে চিন্তা কৰিব যে আমি সুন্দৰকৈ এই সংসাৰত জীৱনটো পাৰ কৰিব পাৰোঁ।
আৰু সেইকাৰণে যোনখিনি আমি পচন্দ কৰোঁ বন্ধুসকল, সেই পচন্দ মতে আমাৰ নহয় এটা কাৰণে যে আমাৰ পচন্দত কিবা এটা ভুল থাকিব পাৰে, আৰু সেই ভুলটো ঈশ্বৰে বা ব্ৰহ্মাণ্ডে বা আল্লাই বা ভগৱানে দেখা পায়। আৰু যেতিয়া দেখা পায় যে এই মনুষ্যই বা এইজনে যিটো পচন্দ কৰিছে সেই পচন্দটো ভুল, গতিকে সেই যোনটো ভুল হয় নহয়, সেইটো ঈশ্বৰে আমাৰ পৰা আঁতৰাই লৈ গুচি যায়। আমাক সেইটো হ'বৰ কাৰণে নিদিয়ে। আমি যোনটো বিচাৰোঁ সেই বিচৰাটো আমাক নিদিয়ে, হয়নে? আৰু ঈশ্বৰে যোনটো পচন্দ কৰে, ঈশ্বৰে যেনেকুৱা বিচাৰে, সেই তেনেকৈ আমাক বস্তুবিলাক দিয়ে, হয়নে? তো বন্ধুসকল, আমি সকলো বস্তু পচন্দ কৰিলে নহ'ব, ঈশ্বৰে পচন্দ কৰিব লাগিব, ভগৱানে পচন্দ কৰিব লাগিব, হয়নে? আল্লাই পচন্দ কৰিব লাগিব, এই ব্ৰহ্মাণ্ডে পচন্দ কৰিব লাগিব। আৰু যেতিয়া ব্ৰহ্মাণ্ডে পচন্দ কৰিব, সেই পচন্দত কেতিয়াও ভুল নহয়, হয়নে? তো বন্ধুসকল, আমাৰ জীৱনত যেতিয়া আমি যিখিনি বস্তু বিচাৰোঁ বা আমাৰ পচন্দমতে হওক বুলি ভাবোঁ, সেইটো যেতিয়া নহয়, তেতিয়া আমি দুখ কৰিব নালাগে, আমি আঘাত পাব নালাগে, হয়নে? আমি ভাঙি পৰিব নালাগে। আমি এটাই ভাবিব লাগে যে আমাৰ পচন্দত, আমাৰ যিটো পচন্দ বা আমি যিটো বিচাৰিছোঁ, সেইটো হয়তো কিবা এটা ভুল আছে, হয়তো কিবা তাত পিছত বিপদ আহিব পাৰে, কিবা এটা সমস্যা হ'ব পাৰে। সেইকাৰণে ঈশ্বৰে বা ভগৱানে বা আল্লাই বা ব্ৰহ্মাণ্ডে আমাৰ শুদ্ধ চিন্তা কৰি, আমাৰ ভাল চিন্তা কৰি পেলাই ভগৱানৰ ইচ্ছামতে, ব্ৰহ্মাণ্ডৰ ইচ্ছামতে, ভগৱানৰ পচন্দ মতে বা আল্লাৰ পচন্দ মতে, ঈশ্বৰৰ পচন্দ মতে আমাক বস্তুবিলাক দিছে, বিষয়বিলাক দিছে। আজি যোনটো সন্তান মই পাইছোঁ, সেই সন্তানটো ঈশ্বৰৰ ইচ্ছামতে, ঈশ্বৰৰ পচন্দ মতে পাইছোঁ। গতিকে ঈশ্বৰক আমি সদায় ধন্যবাদ দিব লাগে যে প্ৰভু, তুমি যিখিনি মোক দিছা সেইখিনি তুমি ভাল চিন্তা কৰিয়ে দিছা, আৰু তাৰ বাবে তোমাক মই ধন্যবাদ জনাইছোঁ। আমি সদায় ভগৱানক ধন্যবাদ জনাব লাগে। আমাৰ পচন্দ মতে নহ'লে আমি দুখ কৰিব নালাগে। কিন্তু বন্ধুসকল, আমি কি কৰোঁ? আমি দুখ কৰোঁ, আমি ভাঙি পৰোঁ যে আমাৰ পচন্দ মতে কিয় নহ'ল, আমাৰ পচন্দ মতে আমি কিয় নাপালোঁ। আমি সেইটোক লৈ পেলাই আমি দুখ কৰোঁ, কিন্তু দুখ কৰিব নালাগে বন্ধু। কাৰণ আমাৰ ভালৰ কথা চিন্তা কৰি পেলাই ঈশ্বৰে বা ভগৱানে বা আল্লাই সেইখিনি নিজেই পচন্দ কৰি পেলাই দিয়ে, হয়নে? তো বন্ধুসকল, আমি যিখিনি বস্তু পচন্দ কৰোঁ, যিখিনি বস্তু বিচাৰোঁ, যিখিনি বিষয় আমি ভাবোঁ, সেইখিনি আমাৰ নহ'বও পাৰে, যদিহে আমাৰ তাত কিবা এটা ভুল থাকে, হয়নে? কোনোবা এগৰাকী যুৱতীক ধৰক মই ভাল পাইছোঁ, কোনোবা এজনী ছোৱালীক মই ভাল পাইছোঁ, বা কোনোবা এগৰাকী যুৱতীয়ে কোনোবা এজন যুৱকক ভাল পাইছে, তো সেই যুৱকজন কিবা এটা কাৰণত আঁতৰি গুচি গ'ল। সেইটোক লৈ পেলাই কেতিয়াও দুখ কৰিব নালাগে। কাৰণ কিয় আঁতৰি গুচি গৈছে, সেইটো নিজৰ ইচ্ছামতে আঁতৰি যোৱা নাই, সেইটো ঈশ্বৰৰ ইচ্ছা, ব্ৰহ্মাণ্ডৰ ইচ্ছা মতে আঁতৰি গৈছে। ব্ৰহ্মাণ্ডৰ ইচ্ছা এইটো যে তেওঁলোকক আমাক আঁতৰাই দিব লাগে, নহ'লে তাত কিবা এটা ডাঙৰ অঘটন ঘটিব, বিপদ হ'ব, নহয় জীৱনত কেতিয়াবা সমস্যা আহিব পাৰে। সেইটো কাৰণে আঁতৰাই দিয়ে, হয়নে? আৰু যোনটো চাব আমাৰ লগত অট'মেটিকলি সংযোগ হৈ যাব, আমি গমেই নাপাম, হয়নে? আমাৰ পত্নী বা জীৱনসংগী ক'ত হ'ব সেইটো আমি নিজে ডিচাইড কৰিব নোৱাৰোঁ, সেইটো অট'মেটিকলি হৈ যায়, ক'ৰবাৰ পৰা কেনেকৈ সংযোগ মিলি যায় আমি গমেই নাপাম, হয়নে? আৰু সেই সংযোগটো মানুহে নিমিলায়, সেইটো ঈশ্বৰে ব্ৰহ্মাণ্ডে ওপৰৰ পৰাই মিলায়। মাত্ৰ আমি ব্ৰহ্মাণ্ডক বিশ্বাস কৰিব লাগে, হয়নে? আমি কিবা এটা ব্যৱসায় কৰিবলৈ গৈছোঁ বন্ধুসকল, সেই ব্যৱসায়টো খুব ইচ্ছা, আমাৰ কৰা খুব ইচ্ছা, খুব পচন্দ, কিন্তু সেই ব্যৱসায়ৰ পৰা আমাক কিবা কাৰণে কিবা এটা খেলি মেলি হৈ যাব, আমি তাৰ পৰা আঁতৰি আহিম। আমি নিজে আঁতৰি নাহোঁ বন্ধুসকল, আমাক আঁতৰাই লৈ গুচি আহে। সেইটো ব্ৰহ্মাণ্ডে তাত লক্ষ্য কৰে যে ইয়াত কিবা এটা ডাঙৰ বিপদ হ'ব পাৰে, হয়নে? কিবা এটা ডাঙৰ লোকচানো হ'ব পাৰে, সেইকাৰণে সেই ব্যৱসায়ৰ পৰা আমাক আঁতৰাই লয়। আমি যি ধৰণে পচন্দ কৰোঁ যে এইটো চাকৰিত মই লাভান্বিত হ'ম, মই এই চাকৰি কৰিলে মই উন্নতি কৰিব পাৰিম, কিন্তু সেই চাকৰিটো আমাৰ জীৱনত নহয়। কিয় নহয়? ব্ৰহ্মাণ্ডে বিচৰা নাই, ঈশ্বৰে বিচৰা নাই।
কিয় বিচৰা নাই? কাৰণ সেই চাকৰিৰ মাধ্যমতে হয়তো কিবা এটা নাই কিবা এটা খেলি মেলি হ'ব পাৰে, হয়নে? হয়তো তাত আমাৰ উন্নতি নাই। আৰু সেইকাৰণে ব্ৰহ্মাণ্ডে যেতিয়া আমাক এই সংসাৰলৈ পঠিয়াইছে, আমাৰ জীৱিকাৰ পথো তেওঁ চিন্তা কৰিব। আমি কেনেকৈ চলিম, ক'ত আমাৰ জীৱিকা হ'ব, ক'ত আমাৰ আমি আগবাঢ়ি যাব পাৰিম, আমি উন্নতি কৰিব পাৰিম, সেই সকলোখিনি ব্ৰহ্মাণ্ডে চিন্তা কৰিব আৰু সেইমতে সেই বস্তুটোৰ লগত আমাক, সেই বিষয়টোৰ লগত আমাক সংযোগ কৰাই দিব, হয়নে? আৰু সেই বস্তুটোহে আমাৰ জীৱনত হ'ব। আজি যে মই এই গাড়ীখন চলাই আছোঁ, সেইটো মোৰ ইচ্ছামতে বা হেৰিৰ মতে নহয়, এইটো ঈশ্বৰৰ ইচ্ছা, হয়নে? আজি যে মই ফেচবুক ইউটিউবত কাম কৰিছোঁ, সেইটো ইচ্ছা ঈশ্বৰৰ। আজি যে মই এই বিষয়টো বনাই আছোঁ, যোনটো বিষয় আজি মই ভিডিঅ' বনাই আছোঁ, সেই বিষয়টো চিন্তা মোক ভগৱানেই দিছে, হয়নে? ঈশ্বৰে সেই বিষয়টো মোৰ মনলৈ আনি দিছে আৰু মই সেইটো আপোনালোকৰ ওচৰত আগবঢ়াই আছোঁ। সকলো বস্তু ঈশ্বৰৰ ইচ্ছামতে হয়, ভগৱানৰ ইচ্ছামতে হয়, আমাৰ মতে একোৱেই নহয়। আমি যোনটো পচন্দ কৰোঁ, আমি যোনটো বিচাৰোঁ, সেইটো নহ'বও পাৰে আৰু হৈও যাব পাৰে। আমি যোনটো পচন্দ কৰিছোঁ, সেই পচন্দত যদি কোনো খেলি মেলি নাই, কোনো মানে প্ৰব্লেম নাহে পিছত, তো সেই বস্তুটো আমাৰ হৈও যাব পাৰে, আমাৰ জীৱনলৈ আহিও যাব পাৰে। কিন্তু যদি তাত কিবা এটা খেলি মেলি আছে, কিবা এটা ভুল আছে, তো সেইটো ইউনিভাৰ্ছে বা ব্ৰহ্মাণ্ডে বা ঈশ্বৰ, আল্লাহ, আমি যি বুলি কওঁ, তেওঁ আমাক আঁতৰাই লৈ গুচি আহিব। সেইটো আমাৰ জীৱনত নাহে। আৰু সেইটোক লৈ পেলাই আমি কেতিয়াও দুখ কৰিব নালাগে। আমি ঈশ্বৰক বা ব্ৰহ্মাণ্ডক, ভগৱানক, যাক আমি যেনেকৈ ভাবোঁ, তেওঁক আমি ধন্যবাদ দিব লাগে যে প্ৰভু, তুমি যে কিবা এটা ভাল চিন্তা কৰি তাৰ পৰা মোক আঁতৰাই আনিছা, হয়নে? আৰু তেতিয়াই চাব আমাৰ ভাল দিন অহা আৰম্ভ কৰিব, হয়নে? আমি প্ৰত্যেকটো বস্তুত মনত দুখ লওঁ, আঘাত লওঁ, মানসিকভাৱে ভাঙি পৰোঁ। সেইটো আচলতে আমাৰ নিজৰ ভুল। কাৰণ ভুলটো কিয় জানেনে বন্ধুসকল? আমি বিশ্বাস নকৰোঁ, হয়নে? আমি বিশ্বাস নকৰোঁ যে ঈশ্বৰ আমাৰ লগত আছে। ঈশ্বৰৰ উপস্থিতি, আল্লাহৰ উপস্থিতি, ভগৱানৰ উপস্থিতি আমি বিশ্বাস নকৰোঁ। আৰু বিশ্বাস নকৰাৰ বাবে আমি দুখ কৰোঁ, আঘাত পাওঁ, মানসিকভাৱে ভাঙি পৰোঁ। আৰু আমি যদি বিশ্বাস কৰিলোহেঁতেন যে আমাৰ ওপৰতো কোনোবা আছে, তেতিয়া আমি দুখ নাপাওঁ, আঘাত নাপাওঁ। যি ধৰণে বন্ধুসকল আমাৰ পচন্দ মতে, মই যদি পচন্দ কৰিছোঁ কিবা এটা বস্তু খাবৰ কাৰণে, সৰুতে মনত আছে আপোনালোকৰ চাগে, যে যেতিয়া আমি দোকানত যাওঁ, মোক এইটো লাগে এইটো লাগে বুলি কওঁ, তেতিয়া দেউতাই আমাক মানা কৰে, এইটো নাখাবি, বেয়া। তো আমাৰ পচন্দ মতে নহয়, দেউতাৰ পচন্দ মতেহে হয়, হয়নে? সেইদৰে যেতিয়া আমি ডাঙৰ হৈ আহোঁ ন বন্ধুসকল, যেতিয়া আমাৰ জীৱনটোক আমি চলাব পৰা হৈ যাওঁ, তেতিয়া দেউতাই আমাৰ লগ এৰে। আৰু দেউতাই লগ এৰাৰ লগে লগে আমাক ঈশ্বৰে লগ দিয়ে, ভগৱানে লগ দিয়ে, আল্লাই লগ দিয়ে। আৰু সি তেতিয়া আমাৰ প্ৰত্যেকটো চিন্তা আল্লাই কৰে, ঈশ্বৰে কৰে, ভগৱানে কৰে, ব্ৰহ্মাণ্ডে কৰে, হয়নে? আৰু সেই ব্ৰহ্মাণ্ডৰ মতে যেতিয়া আমি চলি গৈ থাকিম নহয়, তেতিয়া আমি কেতিয়াও দুখ নাপাওঁ। যদি আমি দেউতাৰ মতে, আমি আগতে যেনেকৈ সৰুতে দেউতাৰ মতে, দেউতাই যিটো কয় সেইমতে যেনেকৈ আমি কৰি যাওঁ নহয়, আমাৰ কোনো বিপদ নহয়। সেই তেনেকৈ এতিয়াতো আমাৰ দেউতা আমাক কাষত নাই, বা দেউতা আমি ডাঙৰ হোৱাৰ লগে লগে যেতিয়া আমি নিজৰ চাকৰি, তেতিয়াও দেউতাই আমাক শাসন কৰি থাকে। কিন্তু সেই তেতিয়া আমাক ঈশ্বৰে কিন্তু চায়, আমাক ঈশ্বৰে লগ দিয়ে, হয়নে? এতিয়া মোৰ লগত দেউতা নাই, দেউতা মোৰ জীৱনৰ পৰা গুচি গ'ল, মাও মোৰ জীৱনৰ পৰা গুচি গ'ল। তো এতিয়া মোক কোনে চাব? ঈশ্বৰে চাব। আজি যে ভিডিঅ'টো বনাই আছোঁ, ঈশ্বৰে চাই আছে আৰু ঈশ্বৰে আশীৰ্বাদ কৰি আছে, হয়নে? তো প্ৰত্যেকটো বস্তু বন্ধুসকল আমাৰ পচন্দ মতে নহয়, আমাৰ ওপৰতো এজন আছে, সেইটো বিশ্বাস কৰি ল'ব। সেইকাৰণে আমাৰ পচন্দ মতে সকলোখিনি নহয়। ঈশ্বৰৰ আশীৰ্বাদ, ঈশ্বৰৰ পচন্দ, ঈশ্বৰৰ মতেহে সকলো হ'ব, হয়নে? সেইকাৰণে বন্ধুসকল দুখ কৰিব নালাগে। মাত্ৰ যদি কিবা এটা তেনেকুৱা সমস্যা দেখা পাইছে যে মোৰ জীৱনৰ পৰা, মোৰ
গাৰ্লফ্ৰেণ্ডজনী বা মোৰ ভালপোৱাগৰাকী মোৰ পৰা আঁতৰি গৈছে, বা ভালপোৱাজন মোৰ পৰা আঁতৰি গৈছে, বা মই মোৰ পত্নীগৰাকীক মই যেনেকৈ পাইছোঁ, যিগৰাকী পত্নীক পাইছোঁ সেইগৰাকী পত্নীক লৈ পেলাই, বা যিটো চাকৰি পাইছোঁ সেইটোক লৈ পেলাই, বা যিটো ব্যৱসায় কৰি আছোঁ সেই ব্যৱসায়ক লৈ পেলাই, যিকোনো আমাৰ জীৱনৰ যিকোনো বিষয় আমি যিখিনি পাইছোঁ সেইটোক লৈ পেলাই সন্তুষ্ট হৈ আমি ভগৱানক যেতিয়া থেংকছ দিম, ধন্যবাদ দিম যে প্ৰভু তুমি যি দিছা, তোমাৰ ইচ্ছামতে দিছা, তোমাৰ পচন্দমতে দিছা, তাক মই গ্ৰহণ কৰিছোঁ, তেতিয়া জীৱনত কেতিয়াও বিপদ নাহে, কেতিয়াও সমস্যা নাহে। হয়নে বন্ধুসকল? তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৰে ভাল হয়। হয়নে? তো মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ, কাৰণ মোৰ বিশ্বাস আছে যেনেকৈ মই ভগৱানক বিশ্বাস কৰোঁ, ঈশ্বৰক বিশ্বাস কৰোঁ, সেইদৰে আপোনালোককো বিশ্বাস কৰোঁ। মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব, সেয়া মোৰ বিশ্বাস। আৰু সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।